এইটো কোৱাটো বৰ দিগদাৰ। তেখেতে মই যোৱা কেইদিনমানৰ পৰা মই লক্ষ্য কৰিছিলোঁ খুব তেখেতে ৰিজাৰ্ভ হৈ আছে। এতিয়া কেলৈ ৰিজাৰ্ভ হৈ আছে কি কৈছে গোটেই কথাখিনিতো আমাক নকয়। গতিকে তেখেতে এটা যিটো সিদ্ধান্ত লৈছে ডেফিনেটলি এইটো এটা দুৰ্ভাগ্যজনক সিদ্ধান্ত। পৰৱৰ্তী সময়ত কেনেকৈ কি কৰিব পৰা যায় আমাৰ দলীয় নেতৃত্ব আছে, CLP আছে। ক্ষতি এতিয়া যদি মই কওঁ যে ক্ষতি নাই হোৱা এইটোতো মিছা কোৱা হ'ব। ক্ষতি ডেফিনেটলি হৈছে। পাকিস্তান লিংকৰ কথাটো ইতিমধ্যে আপোনালোকে সকলোৱে গম পাইছে। এইটো পাকিস্তানৰ যিটো লিংক, এই গোটেই কথাখিনি নৰ্মেল মানুহে যেনেকৈ চিন্তা কৰে, আমি যদি নৰ্মেল মানুহৰ নিচিনাকৈ চিন্তা কৰোঁ তাৰ উত্তৰটো আপোনালোকে নিজেই পাব, মই মুখেৰে উত্তৰ দিয়াতকৈ। নাই তেনেকুৱা নাই। মই মিয়া নেকি? মই প্ৰথম কথা সোধকচোন, মই মিয়া নেকি? উজনিত কেইটা মিয়া আছে আপুনি মোক গন্তি কৰি দিয়কচোন। কেইটা গন্তি আছে মোক কওক। আজি আমি কংগ্ৰেছ কৰিছোঁ, এটা আদৰ্শলৈ কংগ্ৰেছ কৰিছোঁ। কোনো মিয়া প্ৰীতি কৰিবৰ কাৰণে কংগ্ৰেছ কৰা নাই। আৰু মিয়া যিখিনি আহিলে সেইখিনি সকলোৱে তাৰ বুৰঞ্জী জানে। গতিকে আমি মানৱ প্ৰজাতি হিচাপে আমি কেনেকৈ মিলিজুলি থাকিব লাগে, অসমৰ কেনেকৈ উন্নয়ন হ'ব লাগে, শান্তিত আমি কেনেকৈ থাকিব লাগে, আপোনালোকে এইটো বাতাবৰণ সদায় বিচাৰে নেকি? আপোনালোকে সদায় কোনো নিবিচাৰে। গতিকে তাৰ কাৰণে নাই মই এইবোৰ কথা নকওঁ। এটা কথা আপোনালোকে মানি চলক, এই কংগ্ৰেছে এখন ঘৰ বনাই দিলে। এই বনাই দিয়াক আপোনাৰ নিজৰ ঘৰখন বনাই থৈ গৈছে আপোনাৰ পূৰ্বপুৰুষে। সেই বনাই থকা ঘৰখনত আপোনালোকে 2 তলা 3 তলা ৰুম এক্সটেনশ্যন, টাইলছ লগোৱা, কিবা কৰা তেনেকুৱা ধৰণৰ আপুনি কৰিব পাৰিব। কিন্তু ঘৰখন যে আপোনাৰ পূৰ্বপুৰুষে বনাই থৈ গ'ল এই কথাটো আপোনালোকে পাহৰিব নেকি? আপোনালোকে নিজেই নিজকে প্ৰশ্ন কৰক। মই বেছি ৰাজনৈতিক বক্তব্য মই নিদিওঁ, কিন্তু মই কংগ্ৰেছ দলত থাকি মোৰ কোনো অশান্তি নাই। মই মোৰ নিজৰ যিটো কি ক'লে চব নিজৰ চবৰে নিজৰ এটা চিন্তাধাৰা থাকে। কোনে কেনেকৈ নহয় ওলাইছে আৰু হয়তো কোনোবা যাব মই নাজানো, কোনোবা আৰু যাব, দলত গৈ থাকে, দলত আহি থাকে, এনেকুৱা ধৰণৰ কথাবোৰ চলি থাকে। গতিকে আপোনালোকে দেখিছে আগতেও এনেকুৱা বহুত ধৰণৰ ঘটনা কংগ্ৰেছ দল বা বিভিন্ন দলত হৈছে। এটা দল শক্তিশালী হয়, এটা দল নিশকতীয়া হয়, পুনৰ সেই নিশকতীয়া দলটো ওপৰলৈ আহে। গতিকে আমি সময়ৰ অপেক্ষাত আছোঁ। আৰু আমি কংগ্ৰেছ দলৰ কৰ্মী হিচাপে মইতো নিজে ব্যক্তিগতভাৱে আৰু এনেও মই কৈছোঁ, আমি যিটো সত্যৰ যিটো ৰাস্তা, ধৰ্মৰ যিটো ৰাস্তা, এই ৰাস্তাটো আমি ল'ব লাগিব।